আমিও তো 17 বছর বিপিএফ করছি, বিপিএফ কি করেছে রাজনীতিটো বিপিএফ খালি নিজৰটোৱে ভাবিছে। তেতিয়া কথা হলে আমিও বিপিএফত আছিলো আগতে 17 বছৰ কৰিছো, কিন্তু কৰি কোনো আমি বিপিএফত হেৰি পোৱা নাই, মানে স্থান পোৱা নাই। কেনেকুৱা স্থান মানে বিপিএফে লুণ্ঠনকাৰী পাৰ্টি এটা ক'ব লাগে। বিপিএফে থাকাতে আমিও মানুহৰ লগত যে এনেকুৱা ৰাইজৰ সমাগম হৈছে আগতে কৰিব পৰা নাই, এনেকুৱা নাছিল। আমাৰ হাগ্ৰামা ছাৰ যেতিয়া আছিল তেতিয়া একদম ধন দৌলত হেৰি কৰিছে, ধন দাবী কৰিছে, তাৰপিছত কিডনাপিং কৰিছে, এইবিলাক চাই আমি 17 বছৰত মানে সহ্য কৰিছোঁ। কৰিও এতিয়া চাইছোঁ আমাৰ যদি আহিছে এই ৰাইট, মানে ক'ব লাগিব আমাৰ UPPL চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ আহাতে আমাৰ দেশটো যে শান্তি হৈছে, সেই শান্তিৰ কাৰণে শান্তি দিছে, শান্তিৰ প্ৰতিষ্ঠাটো দিছে, এইটোৱে ডাঙৰ কথা। যাৰ কাৰণে আজি বিপিএফ এৰি আজিতো আমাৰ বিষ্ণুপুৰতে বিপিএফও নাই, একদম নাই ক'ব লাগিলে 0% ক'ব লাগিব। কিন্তু আমাৰ UPPL দল যে এনেকুৱা মানে আকৰ্ষিত হৈছে কি ক'ম আৰু, আমাৰ মাননীয় চিফ ছাৰৰ কাৰণে ইমান শান্তিৰ প্ৰতিষ্ঠা দিছে, সেইটো কাৰণে আমি সকলোৱে জাগ্ৰত ৰাইজে। যাৰ কাৰণে আমি ৰাইজ শাৰী শাৰী পাতে আমি আহি আছো বা আনি আছো, আহি আছে সিহঁতে শান্তিটো চাই সকলোৱে। একদম 100% UPPL দলে মানে হেৰি কৰিব, জাগ্ৰত মানে 100% পাছ কৰিবই, জানো মতে 100 দিছো আমি।